ৰাজ্যৰ ন্যায়িক ইতিহাসত নোহোৱা নুপুজা ঘটনা গোচৰ প্ৰত্যাহাৰৰ বাবে অভিযোগকাৰীক উপঢৌকন প্ৰদানৰ অভিযোগ 30 লাখ টকাকৈ উপঢৌকনৰ প্ৰস্তাৱ শদিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ ন্যায়িক দণ্ডাধীশ ৰাজঋষি চান্দিলৰ বিৰুদ্ধে হাইকোৰ্টৰ মুখ্য ন্যায়াধীশক অভিযোগ আৰক্ষীৰ এনকাউণ্টাৰৰ ফলত পংগুত্বৰ জীৱন আকোৱালি লোৱা শদিয়াৰ 3 যুৱক বিশ্বনাথ বৰগোহাঁই মনোজ বুঢ়াগোহাঁই আৰু দীপজ্যোতি নেওগৰ উল্লেখযোগ্য যে 2023 চনৰ 23 ডিচেম্বৰত ঢলাৰ হাঁহখাটি বনাঞ্চলত আলফাৰ সন্দেহত আৰক্ষীয়ে গুলিয়াই আহত কৰিছিল 3 যুৱকক শদিয়াৰ তদানীন্তন এছপি মৃণাল ডেকাৰ নিৰ্দেশত এনকাউণ্টাৰ কৰিছিল আৰক্ষীয়ে পৰৱৰ্তী সময়ত এছপি মৃণাল ডেকাৰ বিৰুদ্ধে ঢলা থানাত গোচৰ ৰুজু কৰিছিল 3 যুৱকে এই গোচৰটোৰ ৰায়দানৰ এসপ্তাহৰ পূৰ্বে শদিয়া মহকুমা ন্যায়িক দণ্ডাধীশে 3 যুৱকক মতাই আনে নিজৰ চেম্বাৰলৈ এই বৈঠকত 3 যুৱকক এছপি মৃণাল ডেকাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰৰ পৰামৰ্শ বিনিময়ত এছপি মৃণাল ডেকাই 3 যুৱকক গাইপতি 30 লাখকৈ টকা উপঢৌকন দিয়াৰ প্ৰস্তাৱ দিয়ে বুলি অভিযোগ কৰে আৰক্ষীৰ আতিশয্যৰ বলি হোৱা যুৱককেইজনে 22 তাৰিখে আমাক মাতি কিনে জুডিচিয়েল মেজিষ্ট্ৰেট আন অফিচিয়েলি তাৰ চেম্বাৰত মাতি মানে পইচা অফাৰ কৰিছিলে 30 লাখ টকা তেখেতৰ যোনটো নম্বৰৰ পৰা মাতিছিলে নম্বৰটো আছে মোৰ লগত লাষ্টত তেখেতৰ মেজিষ্ট্ৰেটৰ নম্বৰটো আমাক শ্বেয়াৰ কৰি দিছিলে যে কিবা থাকিলে চিন্তা কৰি কিনে ফোন কৰিব দিছিলে পইচা অফাৰ দিছিলে 30 লাখকৈ অকল ইমানেই নহয় এছপি মৃণাল ডেকাই মানুহ পঠিয়াই বাৰে বাৰে গোচৰ প্ৰত্যাহাৰৰ বাবে হেঁচা দিয়া বুলি অভিযোগ কৰে যুৱককেইজনে কেছটো উঠাই ল'বৰ কাৰণে বহুতবাৰ জোৰ কৰি আছিলে আমি মানা নাছিলোঁ এইটোত ঘৰলৈ যায় পুলিচে পইচা দিম বুলি কয় শেহতীয়াকৈ 3 যুৱকে 30 লাখ টকাৰ উপঢৌকন নাকচ কৰাৰ পিছতে মঙলবাৰে এছপি মৃণাল ডেকাৰ বিৰুদ্ধে তৰা আবেদন খাৰিজ কৰে শদিয়া মহকুমা ন্যায়িক দণ্ডাধীশে গোচৰটোৰ ৰায়ত অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে গোচৰ প্ৰত্যাহাৰৰ নামত উপঢৌকনৰ প্ৰস্তাৱ দিয়াৰ বাবে ন্যায়িক দণ্ডাধীশ ৰাজঋষি চান্দিলৰ বিৰুদ্ধে হাইকোৰ্টৰ মুখ্য ন্যায়াধীশক অভিযোগ পত্ৰ দাখিল কৰে 3 ভুক্তভোগী যুৱকে ইপিনে এই ঘটনাৰ পিছতে ৰহস্যজনকভাৱে ন্যায়িক দণ্ডাধীশগৰাকীৰ হৈ ওকালতি কৰা দেখা গ'ল 3 যুৱকৰ হৈ আদালতত ওকালতি কৰা অধিবক্তাগৰাকীৰ ভাষ্য অনুসৰি ন্যায়িক দণ্ডাধীশগৰাকীয়ে হেনো মধ্যস্থতাহে কৰিব বিচাৰিছিল কিন্তু ফৌজদাৰী গোচৰত মধ্যস্থতা সম্ভৱনে তাকো একপক্ষীয়ভাৱে আৰু সেই সন্দৰ্ভত মানে তেওঁলোকে এটা পৰামৰ্শ দিছিলে যে আপোনালোকে কিবা কম্পেনচেশ্যন মানে গ্ৰহণ কৰি পেলাই হয়তো মানে এইখিনি বস্তু নিষ্পত্তি কৰিব পাৰি নেকি তেনেকুৱা ধৰণৰ কথা পাতিছিলে বুলি মই অৱগত আৰু সম্পূৰ্ণ এই ক্ষেত্ৰত মানে মই সম্পূৰ্ণৰূপে সিদিনাখন মই উপস্থিত নাছিলোঁ আৰু হয়তো যিকেইজন মানে ভুক্তভোগী আছিলে তেখেতলোকে হয়তো কথাখিনি মানে ক'বলৈ জনা নাই কম্পেনচেশ্যন আৰু মানে অফাৰ দুটা বস্তু শব্দৰ মানে ইণ্টাৰপ্ৰিটটো কৰোঁতে তেখেতলোকে হয়তো ভুল কৰিব পাৰে তেখেতলোকে অফাৰ বস্তুটো বেলেগ হয় কোৰ্টৰ যিটো কম্পেনচেশ্যন গ্ৰাণ্ট কৰা হয় তেখেতলোকে ভুক্তভোগীক আমাৰ এতিয়া ডিষ্ট্ৰিক্ট লিগেল এইড ছাৰ্ভিচ ফালৰ পৰাও কম্পেনচেশ্যন দিয়া হয় বা এইটো চৰকাৰীভাৱে যদি কিবা এটা ঘটনা হৈছে তেখেতলোকক চৰকাৰৰ ফালৰ পৰা কম্পেনচেশ্যন দিয়া হয় তেনেধৰণৰ কথা বতৰা চলিছিলে বুলিহে মই জানো শদিয়াৰ ন্যায়িক দণ্ডাধীশগৰাকীৰ বিৰুদ্ধে উপঢৌকন দিয়াৰ অভিযোগ লাভ কৰাৰ পিছত হাইকোৰ্টৰ মুখ্য ন্যায়াধীশে এতিয়া কি ব্যৱস্থা লয় সেয়া হ'ব গুৰুত্বপূৰ্ণ ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ।